নমস্কাৰ। এই ভিডিঅ'টোত মই এটা বিষয় ডিছকাছ কৰিব খুজিছোঁ। সেইটো হ'ল চেৰাজিম আৰু ফিজিঅ'থেৰাপি। দুটাটো সম্পূৰ্ণ বহুত বেলেগ ধৰণৰ বস্তু, কিন্তু আমাৰ পেচেণ্টসকলে ৰোগীসকলে কনফিউজ হয়, ভাবে কি ফিজিঅ'থেৰাপি কৰিবলৈ ডক্টৰে লিখি দিছে, কোনোবা অৰ্থপেডিক চাৰ্জনে ফিজিঅ'থেৰাপি লিখি দিছে, তেওঁলোকে ফিজিঅ'থেৰাপি চেৰাজিম থেৰাপি দুইটা একেই বস্তু, সেই বুলি চেৰাজিম কৰিবলৈ যায়। আৰু পিছত যদি আপুনি সুধে ফিজিঅ'থেৰাপি কৰিছিলেনে? কৰিছিলোঁ। কি কৰিলে ফিজিঅ'থেৰাপি? যে মই সেই তাত চেণ্টাৰটোত গৈ বিচনা এখনত যে শুৱাই গৰম দিয়ে সেই বস্তুটো ল'লোঁ, ফিজিঅ'থেৰাপি কৰিলোঁ। সেইটো ফিজিঅ'থেৰাপি নহয়। ফিজিঅ'থেৰাপিটো এটা বেলেগ বস্তু। মই ফিজিঅ'থেৰাপি কি সেইখিনি কথা ক'ম, আৰু এইটো কি প্ৰফেশ্যন, ইয়াৰ গোটেই কথাখিনি কেনেকৈ এজন ফিজিঅ'থেৰাপিষ্ট হ'ব পাৰি, মই গোটেই কথাটোলৈ আহিম। প্ৰথম বস্তুটো অকণমান চেৰাজিমৰ কথাটো জানি লওঁ। চেৰাজিমৰ মই বিশেষ ইমান আইডিয়া নাই, তথাপিতো যিমানখিনি মই নিজে ইণ্টাৰনেটত মই যিমানখিনি পঢ়ি বুজি পাইছোঁ, সেইমতে চেৰাজিমটো হ'ল এটা থাৰ্মেল ডিভাইচ হয়। মেইনলি স্পাইনেল থাৰ্মেল ডিভাইচ হয়। আমাৰ স্পাইনেল কৰ্ডটোক, স্পাইনটোক এটা ইনফ্ৰাৰেড থাৰ্মেল ডিভাইচ হয়। এখন বেড থাকে যিটোক ইনফ্ৰাৰেড হিট মাছাজ টেবুল বুলি কয়, বা ইনফ্ৰাৰেড হিট মাছাজ টেবুলো ক'ব পাৰে বা বেডো ক'ব পাৰে। তাতে এটা কি হয়, তলত এটা ৰোলাৰ থাকে। ৰোলাৰটো এটা হিট ৰোলাৰ এটা, সি স্পাইনটোক তলেদি ঘূৰি তাক মেনিপুলেট কৰি থাকে, মবিলাইজ কৰা নিচিনা কৰি থাকে বা গৰম কৰে। সেইটো একজেক্ট মই ফাংচনিংটো ইমান প্ৰপাৰ নাজানো, কিন্তু ইয়াৰ এতিয়া কি হয়, চেৰাজিমটো হ'ল এটা কোম্পানী মিনছ তাৰ এনেকুৱা যে এইটো এটা ব্ৰেণ্ড। চেৰাজিমটো এটা এনেকুৱা ব্ৰেণ্ড, চাউথ কোৰিয়াৰ এটা ব্ৰেণ্ড হয়, যাৰ কাম হৈছে বনোৱা এনেকুৱা থাৰ্মেল ডিভাইচেছবিলাক, যিবিলাক থাৰ্মেল মাছাজ ডিভাইচবিলাক বনোৱাটো হ'ল চেৰাজিমৰ কাম। চেৰাজিমে আৰু চেৰাজিমৰ এই থাৰ্মেল ডিভাইচবিলাকক প্ৰমোট কৰা, বেলেগ বেলেগ কোম্পানী আছে যি নেকি এই ডিভাইচবিলাকক ডিষ্ট্ৰিবিউশ্যন বা প্ৰমোট কৰে। তাৰ ভিতৰত আছে এটা নোগা ফিট আৰু নোগা বেষ্ট, কেয়াৰ ফিট, তাৰপিছত ভিগেন, এনেকুৱা কেইটামান আছে। সেইকেইটাত কি কৰে, সিহঁতে এই থাৰ্মেল ডিভাইচেছবিলাকক ডিষ্ট্ৰিবিউশ্যনেই হওক বা প্ৰমোশ্যনৰ কাৰণে এইখিনিয়ে কাম কৰে। আৰু এইখিনি হ'ল আপোনাৰ নোগা বেষ্ট, কেয়াৰ ফিট, তাৰপিছত ভিগেন, এইবিলাক হ'ল কোম্পানী। চেৰাজিমটো হ'ল এটা ব্ৰেণ্ড। চেৰাজিম ব্ৰেণ্ডটোৰ মেইন টাৰ্গেট হ'ল যে কিছুমান থাৰ্মেল মাছাজ ডিভাইচেছ, বডি মাছাজ ডিভাইচেছ কিছুমান সিহঁতে প্ৰডিউচ কৰে, বনায়, আৰু সেইবিলাকক মাৰ্কেটিং কৰিবলৈ বা ডিষ্ট্ৰিবিউট কৰিবলৈ বা প্ৰমোট কৰিবলৈ এই কিছুমান কোম্পানী আছে, যেনেকৈ ভিগেন ইণ্ডিয়াও তাৰ ভিতৰতে এটা হৈ যায়। এতিয়া চেৰাজিমৰ কি মই তাৰ ফিজিঅ'লজিকেল একশ্যন কি সেইবিলাকত মই এতিয়া যাব খোজা নাই, বা কোনটোৱে চেৰাজিমে কাম কৰে নকৰে, চেৰাজিম ভাল বেয়া সেইবিলাক মই ডিছকাছ কৰিবলৈ যোৱা নাই। খালি এইটো ভিডিঅ'ত মই এইটো কথাতে ফ'কাছ কৰিছোঁ যে প্ৰফেশ্যন ৱাইজ যে মানুহবিলাক, আমাৰ ৰোগীবিলাকে যে কনফিউজ হৈ যে চেৰাজিম ফিজিঅ'থেৰাপি লিখি দিয়ে, চেৰাজিম চেণ্টাৰত গুচি যায়, পিছত ডক্টৰে সুধিলেও কয় ফিজিঅ'থেৰাপি কৰিলোঁ, এমাহ কৰিলোঁ, ভাল নাপালোঁ। কিন্তু পিছত যেতিয়া আপুনি ভালকৈ সুধি গম পায় যে তেওঁ ফিজিঅ'থেৰাপি কৰিবলৈ অহাই নাই, তেওঁ ক'ৰবাত চেৰাজিম বা বেলেগ কিবা কৰি আছিলে। গতিকে ইয়াৰ ফলত কি হয়, ফিজিঅ'থেৰাপি বা ফিজিঅ'থেৰাপিষ্টৰ ইমপ্ৰেশ্যনটো অকণমান ছ'চাইটিত বেয়া হয় যে ফিজিঅ'থেৰাপি কৰিছিলোঁ। গতিকে ইয়াত এতিয়া আমি প্ৰথম চেৰাজিমৰ কথাটো পাতি আছিলোঁ। চেৰাজিমৰ গোটেই ঘটনাটো বা কাহিনীটোৱে হ'ল যে এইটো হ'ল এটা চাউথ কোৰিয়াৰ ব্ৰেণ্ড হয়। চেৰাজিমে কিছুমান থাৰ্মেল ডিভাইচ বনায়, আৰু এইটো মেইনলি স্পাইনেল থাৰ্মেল ডিভাইচ, মাছাজ ডিভাইচ কিছুমান বনায়। আৰু চেৰাজিমৰ মেইন যিটো আছে, সিহঁতৰ চেৰাজিম এখন এনেকুৱা বেড এখন থাকে, যিখন বেডক ইনফ্ৰাৰেড হিট মাছাজ টেবুল বুলি কয়। আৰু ইয়াৰ চেৰাজিমৰ
হয়তো ভাল ইফেক্টছ আছে, যেনেকৈ কিছুমান ৰোগীবিলাকে বহুতে ভাল ইফেক্টটো কয়, কিছুমানে নিগেটিভ ৰিমাৰ্কো দিয়ে। তাৰ ভিতৰত তেওঁলোকে কয় যে ই বডিৰ ষ্ট্ৰেছ ৰিলিফ কৰাত, ব্লাড চাৰ্কুলেশ্যন বঢ়োৱাত বা বাকী পেইন বা এনেকুৱা ধৰণৰ সমস্যাখিনি দূৰ কৰাত এইটো কি কয় ভাল কাম কৰে। ঠিক আছে, এইটো বাৰু আমি কৰে নকৰে সেইটো বিষয়ত এইটো ভিডিঅ' সেইটো বিষয়ৰ কাৰণে আমি পাতিবলৈ মানে যোৱা নাই। ছেকেণ্ড কথাটো আমি এইটো ক'লোৱে যে ইয়াৰ এটা মানে কোম্পানী, বেলেগ বেলেগ কোম্পানীজ আছে, এই ভিগেন ইণ্ডিয়া বা এইবিলাকে আপোনাৰ ইয়াক মানে চাৰ্কুলেট কৰাত আপোনাৰ ডিষ্ট্ৰিবিউশ্যনত হেল্প কৰে। আৰু চেৰাজিমৰ মানে ইফেক্টত এইখিনি কথা কোৱা যায় যে ই আমাৰ মানে স্পাইনটোক ষ্টিমুলেট কৰে আৰু ফলত মানে তাৰ চাৰ্কুলেশ্যন ভাল হয়, এনেকুৱা ধৰণৰ কিছুমান কথা কোৱা যায়। এতিয়াতো এইখিনি হৈ গ'ল চেৰাজিমৰ কথা। এতিয়া ফিজিঅ'থেৰাপি কি? ফিজিঅ'থেৰাপি, আৰু প্ৰথম কথা মই এই থেৰাপি শব্দটোৰ ওপৰত কিছু কথা ক'ব খুজিছোঁ। থেৰাপিটোত মানে আমাৰ এনেকুৱা এটা সোমাই গ'ল মানুহবিলাকৰ থেৰাপি বুলি ক'লে চব থেৰাপি, আৰু থেৰাপি মিনছ ট্ৰিটমেণ্ট। থেৰাপিৰ মিনিংটো হ'ল, অৰ্থটো হ'ল ট্ৰিটমেণ্ট। এতিয়া চব কেম'থেৰাপি বেলেগ, ৰেডিয়েশ্যন থেৰাপি বেলেগ, ফিজিঅ'থেৰাপি বেলেগ, চেৰাজিম থেৰাপি বেলেগ, ভিগেন থেৰাপি বেলেগ, চব কিন্তু চবকে আপুনি থেৰাপি মিনছ এটা বস্তু নহয় যে আপোনাক ডক্টৰে ফিজিঅ'থেৰাপি কৰিছে, আপুনি ক'ৰবাত চেৰাজিম থেৰাপি কৰিলে গতিকে আপুনি এই থেৰাপি ল'লোঁ, সেইটো নহয়। এটা শব্দ এতিয়া আপুনি কথাটো এনেকৈ মানে ক'ব নোৱাৰে। এতিয়া ফিজিঅ'থেৰাপিটো হ'ল কি, এটা ইণ্ডিপেণ্ডেণ্ট হেল্থ কেয়াৰ প্ৰফেশ্যন। এইটো এটা ডিগ্ৰী বেছ হেল্থ কেয়াৰ প্ৰফেশ্যন হয়, যিটো নেকি এজন কোৱালিফাইড ফিজিঅ'থেৰাপিষ্ট, যেনেকৈ চেৰাজিম বুলি এটা কোৰ্চ নাই, এটা হয়তো এমহীয়া, দুমহীয়া বা ছমহীয়া এটা চাৰ্টিফিকেট কোৰ্চ থাকিব পাৰে, কিন্তু এখন ইউনিভাৰ্চিটি আণ্ডাৰত এটা ডিগ্ৰী প্ৰগ্ৰেম নাই যে বেচেলৰ ইন চেৰাজিম থেৰাপি, বা এখন মেডিকেল কলেজত চেৰাজিম স্পেচিয়েলিষ্ট ৰিকুইড নহয়। কিন্তু এখন মেডিকেল কলেজত ফিজিঅ'থেৰাপিষ্ট থাকে, ফিজিকেল মেডিচিন এণ্ড ৰিহেবিলিটেশ্যন ডিপাৰ্টমেণ্ট থাকে। এজন ফিজিঅ'থেৰাপিষ্ট হ'বলৈ তেওঁ হাই ছেকেণ্ডেৰী ছায়েন্স উইথ PCB পাছ আউট হোৱাৰ পিছত 4.5 বছৰ বেচেলৰ ইন ফিজিঅ'থেৰাপি পঢ়িব লাগে, 4 বছৰ পঢ়িব লাগে, 6 মাহ ইণ্টাৰ্ণশ্বিপ মেডিকেল কলেজত কৰিব লাগে। তাৰ পাছত তেওঁলোকে মাষ্টাৰ্ছ কৰিব পাৰে 2 বছৰ। মাষ্টাৰ্ছ স্পেচিয়েলাইজ হয় নিউৰ'লজি, অৰ্থ'পেডিক্স, কাৰ্ডিঅ'লজি, ৰেছপিৰেটৰী বা আপোনাৰ স্পৰ্টছ মেডিচিন, পেডিয়াট্ৰিক, এইখিনি বস্তুত আপোনাৰ মাষ্টাৰ্ছ কৰিব পাৰে। PhD কৰিব পাৰে ইউনিভাৰ্চিটিত, ফিজিঅ'থেৰাপি PhD কৰে। আৰু ফিজিঅ'থেৰাপিটোত মানে গোটেইখিনি বস্তু, এনাটমি, ফিজিঅ'লজি, বায়'কেমেষ্ট্ৰি, বায়'মেকানিক্স, এক্সাৰচাইজ, এক্সাৰচাইজ থেৰাপি, ইলেক্ট্ৰথেৰাপি, পেথলজি, মাইক্ৰ'বায়'লজি, ফাৰ্মাক'লজি, অৰ্থ'পেডিক্স, নিউৰ'লজি, আনকি জেনেৰেল মেডিচিন, জেনেৰেল চাৰ্জাৰী, প্লাষ্টিক চাৰ্জাৰী, গোটেইখিনি বস্তু, গাইনী, আপোনাৰ কাৰ্ডিঅ', গোটেইখিনি বস্তু আপোনাৰ পঢ়া যায়। এনেকুৱাও নহয় যে গোটেইখিনি মিলাই 100 মাৰ্কছৰ পেপাৰ। প্ৰত্যেকখন পেপাৰে 100 মাৰ্কছৰ, আৰু থিয়ৰী বেলেগ, প্ৰেক্টিকেল বেলেগ। আন ইভেন এনেকুৱা থাকে যে PT অৰ্থ, PT নিউৰ', PT কাৰ্ডিঅ', আকৌ ক্লিনিকেল অৰ্থ, ক্লিনিকেল নিউৰ', মানে PT ছাবজেক্ট বেলেগ হয়, ফিজিঅ'থেৰাপি ইন অৰ্থ'পেডিক্স বেলেগ হয়, ক্লিনিকেল অৰ্থ'পেডিক্স বেলেগ হয়। যদি এজন ফিজিঅ'থেৰাপিষ্টক BPT কৰি থাকোঁতে, বেচেলৰ ইন ফিজিঅ'থেৰাপি কৰি থাকোঁতে তেওঁক যদি PT ইন অৰ্থ'পেডিক্সটো এজন ফিজিঅ'থেৰাপিষ্টে মাষ্টাৰ ডিগ্ৰী কৰা এজন ফিজিঅ'থেৰাপিষ্ট, এছ'চিয়েট প্ৰফেচাৰ বা প্ৰফেচাৰে যদি আপোনাৰ এইটো কৰায়, মানে PT ছাবজেক্টটো পঢ়ায়, তেতিয়া ক্লিনিকেল অৰ্থ'পেডিক্সটো কিন্তু এজন অৰ্থ'পেডিক ছাৰ্জনে ক্লাছ কৰে, মানে ডক্টৰে কৰে। এনাটমি, ফিজিঅ'লজি তেনেকৈ এনাটমি এজন জেনেৰেল ছাৰ্জন বা তেনেকুৱা ধৰণৰ প্ৰফেচাৰে ক্লাছ কৰে, বা ফিজিঅ'লজিটো আপোনাৰ মেডিচিনৰ ডক্টৰে ক্লাছ কৰে, এনেকুৱা ধৰণৰ। এইটো এটা মানে ফিজিঅ'থেৰাপিটো হ'ল কি, এটা মডাৰ্ণ মেডিকেল ছায়েন্সৰ এটা ব্ৰাঞ্চ। এইটো ইণ্ডিপেণ্ডেণ্ট মানে এটা হেল্থ কেয়াৰ প্ৰফেশ্যন হয়। আৰু ফিজিঅ'থেৰাপিষ্ট আৰু ফাৰ্ষ্ট হেণ্ড প্ৰেক্টিচনাৰ। ফিজিঅ'থেৰাপি কৰিবলৈ কাৰো ৰেফাৰেলৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনাৰ কিবা প্ৰব্লেম হৈছে, আপুনি নিয়েৰেষ্ট ফিজিঅ'থেৰাপি চেণ্টাৰত গৈ আপুনি এইখিনি কথা কনচাল্ট কৰিব পাৰে। ইয়াৰ কাৰণে কাৰো মানে ৰেফাৰেলৰ আপোনাৰ প্ৰয়োজন নাই। এতিয়া
গতিকে চেৰাজিম বুলি ক'লে যে মানে চেৰাজিম আৰু ফিজিঅ'থেৰাপিক যে আমাৰ মিক্সকৈ ভাবে সেই কনচেপ্টটো ভুল। চেৰাজিমটো হ'ল এটা মানে ডিভাইচ, এটা অকল বস্তু, আৰু ফিজিঅ'থেৰাপিটো হ'ল এটা মেডিকেল প্ৰফেশ্যন। ট্ৰিটমেণ্ট প্ৰচিডিউৰ ফিজিঅ'থেৰাপিত বেলেগ বেলেগ আছে। ফিজিঅ'থেৰাপিত এক্সাৰচাইজ থেৰাপি বেলেগ, ইলেক্ট্ৰথেৰাপি বেলেগ, চব ধৰণৰ আপোনাৰ ফাংচনেল এক্টিভিটি ৰিগেইন কৰাৰ পৰা হিলিং প্ৰমোট কৰাৰ পৰা গোটেই বস্তুখিনিৰ ছিষ্টেমটো বেলেগ হয়। গতিকে এই ভিডিঅ'টোত মই এইখিনি কথাই ক'লোঁ। ফিজিঅ'থেৰাপিৰ মানে বিষয়টো বহুত ভাষ্ট। ইয়াতে আপোনাৰ চব ধৰণৰ ৰোগীক বেলেগ বেলেগ কণ্ডিশ্যন লৈ বেলেগ বেলেগ ধৰণে ট্ৰিটমেণ্ট কৰা যায়। ইয়াতে এটা বস্তু নাই যে এটাই মেচিন, এটা মেচিনতে বহাই উঠাই তেনেকেই হৈ গ'লে হৈ যায়, এনেকুৱা নহয়। কাৰোবাক যদি এক্সাৰচাইজৰ প্ৰয়োজন এক্সাৰচাইজ দিয়া হ'ব, কাৰোবাক যদি ইলেক্ট্ৰথেৰাপি দিয়া হ'ব। গোটেই বস্তুটো এটা বেলেগ ধৰণৰ এটা ট্ৰিটমেণ্ট এপ্ৰ'চটো সম্পূৰ্ণ বেলেগ ধৰণৰ। গতিকে এইখিনিয়ে ক'লোঁ, আৰু এইটো যাতে কনফিউজন ৰাইজে নহয়। ধন্যবাদ।